Hello friends, আজি আমি আলোচনা কৰিম ADRE Grade 4 8 লেভেলৰ কাট অফটো এক্সপেক্টেড হয় এটা ধাৰণাহে মোক গালি দিয়াৰ আগত ভিডিঅ'টো ভালকৈ মন কৰি শুনিব যে যদি আপোনাক লাগে যে নহয় তেন্তে ভিডিঅ'টো এৰি থৈ যাব পাৰে মই আগতে কৈ দিছোঁ এটা ধাৰণা কৰিব পাৰি কিয়বা ষ্টুডেণ্টৰ বহুতৰ টেনশ্যন লাগি আছে কিমান পালে কিমান পাম মাৰ্ক কিমান পালে ভাইভাৰ প্ৰিপাৰেশ্যন কৰি থাকিম কিবা এটা ধাৰণা দিব যদি পাৰোঁ মোক ষ্টুডেণ্টসকলক এটা সহানুভূতি যদি দিব পাৰোঁ তেন্তে এটা ভাল হ'ব বুলি মই এটা গ্ৰেড 4 কাট অফ ওলাইছোঁ সেইকাৰণে ভিডিঅ'টো মই কণ্টিনিউ কৰি আছোঁ প্ৰথম আমি আলোচনা কৰিম PH ফিজিকেলি হেণ্ডিকেপ্ড কেটেগৰীৰ চাওক আপোনালোকক মই মিছা কথা নকওঁ যদি আপোনালোকে 65+ যদি মাৰ্ক কৰিছে তেন্তে আপুনি ভাইভাৰ প্ৰিপাৰেশ্যন কৰি দিব পাৰে এইটো এটা ছেফ স্ক'ৰ হয় 65+ যদি থাকে আপোনাৰ কম থাকিলে আপুনি ইমান টেনশ্যন নকৰিব কিন্তু 65+ যদি থাকে তেন্তে আপুনি ষ্টাৰ্ট কৰি দিব পাৰে নিজৰ প্ৰিপাৰেশ্যনটো আমাৰ এক্স ছাৰ্ভিচমেন কেটেগৰীৰে আমাৰ যিমান ফিজিকেল হেণ্ডিকেপ্টাৰ গৈছিল সিমানেই থাকিব আপোনালোকে 65+ মাৰ্ক আশা কৰি ৰাখি দিব 65+ মাৰ্ক থাকিলে আপোনালোকৰ ভাইভাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক এতিয়া আমি আলোচনা কৰিম জেনেৰেল কেণ্ডিডেটৰ মই বহুত কেইটাৰ লগত সুধিছোঁ যিয়ে কৈছিল যে 100+ মাৰ্ক আছে বহুত ল'ৰাকেইজনৰ আৰু 90+ মাৰ্ক আছে বহুত কেইবাজন ল'ৰাৰ সিহঁতে পাব সিহঁতৰ নাম আহিব কিন্তু মই ভাবিম যে 85+ যদি থাকে 85 যদি আপোনাৰ মাৰ্ক থাকে তেন্তে আপুনি ভাইভাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক ভাইভাৰ প্ৰিপাৰেশ্যন যদি কৰে আপোনাৰ কেতিয়াও লছ নহয় পঢ়া কেতিয়াও ব্যৰ্থ নাযায় সেইকাৰণে আপোনালোকে ভাইভাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক যাৰ মাৰ্ক 85 আছে কাট অফ কিমান যাব কোনেও ক'ব নোৱাৰে এইটো এক্সপেক্টেড হয় কিন্তু যিমান মই ষ্টুডেণ্টৰ লগত যোগাযোগ কৰি এই কাট অফটো ওলাবলৈ সক্ষম হৈছোঁ এতিয়া এটা ট্ৰেণ্ড চলি আছে যে আপোনাক ডিম'টিভেট কৰি দিব ল'ৰাকে সিহঁতে ক'ব 110+ 100+ মাৰ্ক আছে তেতিয়া আপোনালোকে ভাইভাৰ প্ৰিপাৰেশ্যন নকৰিব সেইকাৰণে সিহঁতে আপোনাক ডিম'টিভেট কৰি আছে বুজিছেনে সেইকাৰণে আপোনাৰ ভাইভাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক আপুনি আপোনাৰ পঢ়া নোহোৱাৰ কাৰণে সিহঁতে এনেকৈ ক'ব 100 110 120 এনেকৈ ক'ব যে আপুনি হতাশ হৈ পৰিব ব্যৰ্থ হৈ যাব যে মই নাপাওঁ বুলি এনেকুৱা নহয় আপোনাক ডিম'টিভেট কৰি আছে 85+ যদি থাকে আপুনি ষ্টাৰ্ট কৰি দিয়ক আমি এতিয়া জেনেৰেল ফিমেলৰ আলোচনা কৰিম জেনেৰেল ফিমেল কেণ্ডিডেটসকলৰ যদি আপোনালোকে 78+ মাৰ্ক আছে তেন্তে আপুনি ছেফ জ'নত আছে আৰু আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক 78+ এতিয়া আমি OBC কেণ্ডিডেটসকলৰ কাট অফটো চাওঁ OBC সকলৰ আৰু জেনেৰেলৰ এইবাৰ ইমান ডিফাৰেঞ্চ নাথাকে সেইকাৰণে OBC সকলে যদি 83+ মাৰ্ক যদি থাকে আপোনাৰ ল'ৰাহঁতৰ তেন্তে আপুনি ভাইভাৰ কাৰণে ৰেডি হৈ যাওক আমি আলোচনা কৰিম এতিয়া OBC ফিমেলৰ আপোনালোকৰ যদি মাৰ্ক 75+ যদি থাকে 75+ যদি থাকিলে আপুনি ভাইভাৰ কাৰণে প্ৰস্তুতি চলাই দিয়ক এইটো এটা ছেফ স্ক'ৰ হয় আমি এতিয়া আলোচনা কৰিম SC কেণ্ডিডেটসকলৰ SC মেল কেণ্ডিডেটসকলৰ SC আৰু OBC ইমান ডিফাৰেঞ্চ নহয় এইবাৰ SC মেলসকলৰ ছেফ স্ক'ৰ আমি 81+ ধৰিলোঁ আৰু ফিমেলৰ 73+ ধৰিলোঁ যদি আপুনি ইমান মাৰ্ক পাইছে তেন্তে ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক আৰু মই বহুত কেইটা ভিডিঅ' দিছোঁ ভাইভাৰ কাৰণে মোৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰে আমি আলোচনা কৰিম STP সকলৰ যিসকল মেল কেণ্ডিডেটে 80+ মাৰ্ক পাইছে তেন্তে ভাইভা ষ্টাৰ্ট কৰি দিয়ক আৰু যিসকল ফিমেল কেণ্ডিডেট আছে 70+ যদি মাৰ্ক আছে আপোনাৰ তেন্তে আপুনিও ভাইভাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰে আমি এতিয়া আলোচনা কৰিম STH মেল কেণ্ডিডেটসকলৰ আৰু STH মেল কেণ্ডিডেটসকল আমি ৰাখিছোঁ 78+ মাৰ্ক আৰু ফিমেলৰ 65+ মাৰ্ক যদি আপোনাৰ এই মাৰ্ক যদি থাকে আপুনি তেন্তে ভাইভাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক আৰু মোৰ ভিডিঅ'ত মই বহুত কেইটা ভাইভাৰ প্ৰিপাৰেশ্যন দি দিছোঁ তাৰ বাহিৰে একো কুৱেশ্যন নুসুধিবই আৰু মই যোৱাবাৰ হৈ যোৱা ADRE পৰীক্ষাত কাক কি সুধিছে এইটো সুধি মেলি কিনে মই ভিডিঅ'বিলাক বনাইছোঁ আপুনি গৈ চাই ল'ব পাৰে আৰু নিজৰ প্ৰিপাৰেশ্যনটো ভালকৈ ষ্টাৰ্ট কৰিব পাৰে এইটো এক্সপেক্টেড কাট অফ হয় আপোনালোকৰ মই যে নাজানো যে কি হয় কাট অফটো মই এটা ধাৰণা কৰিছোঁ আৰু যোগাযোগ কৰি ষ্টুডেণ্টৰ লগত মই কাট অফটো বনাইছোঁ সেইকাৰণে ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ